আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুট আৰু মাধুৰী পথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু এইবাৰ আমি যিটো গ্ৰীষ্মকালীন বিনামূলীয়া শিবিৰটো চিলাপথাৰৰ মাধুৰী পথাৰ অঞ্চলৰ খনামুখ হাইস্কুলত অনুষ্ঠিত কৰিছোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এই বিনামূলীয়া শিবিৰ এইবাৰ আমি তেওঁলোকক চিলাপথাৰলৈ নিমন্ত্ৰণ দি আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ আৰু আমাৰ যিসমূহ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে এই নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কেৱল মাত্ৰ পাঠ্যপুথিৰ শিক্ষাই নহয় তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক যিসমূহ দিশত তেওঁলোকক আগবাঢ়ি যাব লাগে তেওঁলোকৰ ব্যক্তিত্ব বিকাশ কৰ্মশালাই হওক বা তেওঁলোকৰ দক্ষতা বিকাশ কৰ্মশালাই হওক বা অসমৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আমি এই পাঠদান শিবিৰতে কিছুমান আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুট আৰু মাধুৰী পথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকৰ নৱম আৰু দশম শ্ৰেণীৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে এই অনুষ্ঠানটো যাতে অংশগ্ৰহণ কৰে আৰু এই ক্ষেত্ৰত আমি অভিভাৱিকাসকল আৰু শিক্ষাগুৰুসকলৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছোঁ। আমি এই কাৰ্যসূচীটো অহা 3 তাৰিখৰ পৰা 3 জুলাই তাৰিখৰ পৰা 13 জুলাই তাৰিখলৈ অনুষ্ঠিত কৰিছোঁ আৰু পুৱাৰ 10 বজাৰ পৰা ঠিক 1 বজালৈকে আমি এই কাৰ্যসূচীটো অনুষ্ঠিত কৰিম আৰু এই কাৰ্যসূচীতে কেৱল মাত্ৰ পাঠ্যপুথিৰ শিক্ষাই নহয় তাৰ লগত আনুষংগিক যিসমূহ দিশ ব্যক্তিত্ব বিকাশ কৰ্মশালাৰ লগত জড়িত বা ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত আমি কিছুমান সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱাৰ কথা চিন্তা চৰ্চা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসমূহ বিশিষ্ট ব্যক্তি আছে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত যিবোৰ বিশিষ্ট ব্যক্তি আছে বা আমাৰ পঞ্জীয়ক মহোদয়কে আদি কৰি এই বিশিষ্ট ব্যক্তিসকলক আমাৰ অনুষ্ঠানটোৰ লগত কেনেকৈ জড়িত কৰিব পাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগবঢ়াই নিব পাৰোঁ এই কথা বতৰাবোৰ আলোচনা চক্ৰৰ মাধ্যমেদি অনুষ্ঠিত অহা 3 জুলাইৰ পৰা 13 জুলাইলৈকে 10 দিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটৰ উদ্যোগত তথা মাধুৰী পথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আমি এটি বিনামূলীয়া পাঠদান শিবিৰ আৰম্ভ কৰিব লৈছোঁ। এই পাঠদান শিবিৰটিত মূলতঃ গণিত বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ পাঠদান হ'ব আৰু আমি দিনটোৰ 2টা বেলাত অৰ্থাৎ 2টা সত্ৰত এটা ধৰক যদি পুৱা আৰম্ভ হ'ল এটা সময়ৰ বিৰতিৰ পিছত দ্বিতীয়টো সত্ৰ আৰম্ভ হ'ব। এই ধৰণে পৰিকল্পনা কৰাৰ লগতে আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটৰ আমাৰ অগ্ৰজসকলে বহু বছৰ আগতে এটা পৰিকল্পিত শৈক্ষিক আন্দোলনৰ আৰম্ভ কৰাৰ চিন্তাৰে আচলতে যিটো সময়ত নেকি বিশ্ববিদ্যালয় বন্ধ থাকে ষান্মাসিক পৰীক্ষাৰ অন্তত ল'ৰা ছোৱালী ঘৰত যায় পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰে তেনেকুৱা এটা সময়ত আমাৰ অগ্ৰজসকলৰ চিন্তা চৰ্চাৰে তেওঁলোকে আগবাঢ়িছিল যে আমি আমাৰ পাছৰ প্ৰজন্মসমূহক আমাৰ পাছত উঠি অহা প্ৰজন্মসমূহক কেনেকৈ বিশ্ব নাগৰিক হোৱাৰ যাত্ৰাটোত ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে তেওঁলোকক উদগনি জনাব পাৰোঁ তেওঁলোকক উৎসাহ জনাব পাৰোঁ সেই চিন্তাৰ বীজৰ ফচল আছিল এই গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ পৰিকল্পনা। গতিকে আমি পুনৰবাৰ এইবাৰো ধন্যবাদ জনাব বিচাৰিছোঁ মাধুৰী পথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক তেওঁলোকে যি ইচ্ছা প্ৰকাশ কৰি আমাক আতিথ্য প্ৰদান কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি আহি 10টা দিন মাধুৰী পথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত গ্ৰীষ্মকালীন পাঠদান শিবিৰ আগবঢ়াম। গতিকে আপোনালোক সংবাদকৰ্মী প্ৰত্যেকগৰাকী সংবাদকৰ্মী তথা মাধুৰী পথাৰ অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ সহযোগিতা একান্তই কামনা কৰিছোঁ। তাৰ লগতে আমি জনাব বিচাৰিছোঁ যে কেৱল মাত্ৰ গণিত বিজ্ঞান বা ইংৰাজী বিষয়তে এই গ্ৰীষ্মকালীন পাঠদানটি আমি সীমিত কৰি ৰাখিব বিচৰা নাই। আমাৰ চিন্তা আছিল যে এজন সফল মানৱ সম্পদ গঢ়াৰ যাত্ৰাত সহযোগিতা আগবঢ়োৱা কেৱল মাত্ৰ কিতাপৰ সেই পৃষ্ঠাকেইটাৰ মাজত আবদ্ধ হৈ থাকিব বিচৰা নাই। সামগ্ৰিক দিশত ব্যৱহাৰিক দিশত ছাত্ৰ ছাত্ৰী এগৰাকীয়ে নিজকে মানৱ সম্পদ হিচাপে তৈয়াৰ কৰিবৰ ক্ষেত্ৰত সহায় হোৱাকৈ আমি তেওঁলোকক বিভিন্ন সমল ব্যক্তিৰ দ্বাৰা বিভিন্ন বিষয়ত কৰ্মশালা আজি ধৰক আমাৰ নৱম দশম ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন বিষয়ত আজি ধৰক কোনোবাই নাটক কৰি ভাল পায় কোনোবাই গীত গাই ভাল পায় এই ধৰণৰ সৰ্বাংগীন বিষয়সমূহক সামৰিও প্ৰত্যেকটো সত্ৰৰ মাজত একোটাকৈ বিশেষ সত্ৰ অনুষ্ঠিত হ'ব আৰু এই বিষয়ত আমি ক'বলৈ পাই আপোনালোকৰ আগত জনাবলৈ পাই ভাল পাইছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটে ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক তথা এই আপোনালোকৰ ধেমাজি অঞ্চলৰে সুসন্তান ডক্টৰ পৰমানন্দ সোণোৱাল ছাৰৰ সৈতে কথা বতৰা পাতিছে। তেওঁলোকেও গঠনমূলক পৰামৰ্শ আগবঢ়াইছে লগতে আমাক কথা দিছে সহযোগিতাৰ তেখেতেও সময় মিলাই কোনোবা এটা সত্ৰত এই গ্ৰীষ্মকালীন পাঠদানটিত উপস্থিত থাকিব। আমি যোগাযোগ কৰি আছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ছাত্ৰ পৰিক্ৰমাৰ গুৰু ডক্টৰ সুৰজিৎ বৰকটকী ছাৰৰ সৈতে ছাৰো আমাক গঠনমূলক আৰু চলাই আছোঁ আৰু আমি আশা ৰাখিছোঁ মাধুৰী পথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটৰ এই 10 দিনীয়া বিনামূলীয়া পাঠদান শিবিৰটি সফল হ'ব আৰু এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম।
হয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটে প্ৰত্যেকবাৰে আচলতে প্ৰত্যেক বছৰে গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আয়োজন কৰে আৰু এই আমাৰ যি এই মাতৃ সংগঠন সদসম ছাত্ৰ সন্থাৰ যি আমাৰ তেওঁলোকৰ লগত আমি লগ লাগি এইবাৰ ছাত্ৰ একতা সভাই গ্ৰন্থমেলাৰ আয়োজন কৰিছিলোঁ। এই যি আমাৰ শৈক্ষিক আন্দোলন, এই যি শৈক্ষিক কাৰ্যসূচী, এইবোৰৰ প্ৰত্যেক কাৰ্যসূচীলৈ আমাৰ সম্পূৰ্ণ সমৰ্থন থাকিব বুলি আমি জনাইছোঁ।